মোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে ৭ জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাছিল সেই সকল মানুহৰ বাবে ঘোষণা কৰিছে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনি। অসম চৰকাৰে যোৱা 15 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 28 ডিচেম্বৰ তাৰিখৰ ভিতৰত কৰিব দিছিল অৰুণোদয় 3.0 আঁচনিত আবেদন। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেই সকলৰ ভিতৰত এইবোৰ মানুহে নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। কোনবোৰ মানুহে নাপাব এতিয়া আপোনালোকক জনাইছো, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে 1 নম্বৰত কৈছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল। 2 নম্বৰত কৈছে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ তথা 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতি VCDCৰ বৰ্তমান সদস্য থকা পৰিয়াল। তো তাৰপিছত 3 নম্বৰত কৈছে চিকিৎসক, অভিযন্তা, স্থাপিতবিদ, চাৰ্টাৰ একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়ালেও লাভ নকৰে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। তাৰপিছত 4 নম্বৰত কৈছে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়ালসকলেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ নকৰে। শিক্ষাভিত্তিক আৰু অস্থায়ী শিক্ষক সামৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত 5 নম্বৰত কৈছে অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চন অথবা ঠিকাভিত্তিক চৰকাৰী কৰ্মচাৰীৰ পৰিয়াল। ইয়াৰ লগতে 6 নম্বৰত কৈছে আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগানীয়াৰ, ৰিয়েল এষ্টেট, বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায় অনুজ্ঞাপত্ৰপ্ৰাপ্ত ব্যক্তিৰ পৰিয়ালসকলেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। তো এইবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিত যদি আবেদন কৰিছে তেন্তে কৰ্তন হ'ব নাম। তাৰপিছত 7 নম্বৰত কৈছে আয়কৰ পৰিশোধ কৰা ব্যৱসায়, উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়াল। 8 নম্বৰত কৈছে ভূমিৰ অধিকাৰী, ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে থকা পৰিয়ালসকলে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ নকৰে। 8 নম্বৰত কৈছে 4চকীয়া মটৰ বাহন থকা পৰিয়াল। লগতে 9 নম্বৰত কৈছে অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সম পৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালসকলে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ নকৰে। তাৰপিছত 10 নম্বৰত কৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালসকলেও অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে। এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে তেন্তে অৰুণোদয় 3.0 আঁচনিৰ পৰা এইবোৰ মানুহৰ নাম কৰ্তন হ'ব। তো আপোনালোকে যদি এইবোৰ কামৰ লগত জড়িত বা আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি এইবোৰ কামৰ লগত জড়িত হৈ আছে তেন্তে আপোনালোকেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ নকৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই আছো ৰেচন কাৰ্ড লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ অন্তৰ্গত 39 নং নলবাৰী সমষ্টিত নতুনকৈ সংযোজন কৰা হয় 3107 গৰাকী আৰু 2628 গৰাকী পুৰণি হিতাধিকাৰীক নতুনকৈ সংলগ্ন কৰি মুঠ
14,461 গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰা হয়। খাদ্য সুৰক্ষা আইনৰ অধীনত লাভ কৰা ৰেচন কাৰ্ডৰ সুবিধাসমূহ এইবোৰ। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে এতিয়াৰ পৰা সেইসকল মানুহে এইকেইখন সুবিধা লাভ কৰিব। তো কি সুবিধা লাভ কৰিব এটা কৈ আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। 1 নম্বৰত কৈছে অন্যদয়া অন্য যোজনা AAY ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়ালে মাহিলী 35 কিলোগ্ৰামকৈ চাউল আৰু প্ৰতিত অগ্ৰাধিকাৰ ৰেচন কাৰ্ড PHH থকা পৰিয়ালে প্ৰতিগৰাকী সদস্যই মাহিলী 5 কিলোগ্ৰামকৈ বিনামূলীয়া চাউল লাভ কৰিব। তো ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত থকা প্ৰতিটো পৰিয়ালে প্ৰথমে এইখন সুবিধা লাভ কৰিব। তো 2 নম্বৰত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। 2 নম্বৰত কৈছে ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে প্ৰতি বছৰে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব। তো যিসকল মানুহে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে সেইসকল মানুহে এতিয়া বিচাৰিলে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা বা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিত কৰিব পাৰে আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছতেই চৰকাৰে প্ৰদান কৰিব আয়ুষ্মান কাৰ্ড। তাৰপিছত 3 নম্বৰত কৈছে বৰ্তমান ৰন্ধন গেছৰ সংযোগ নথকা ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়ালে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা PMEY অধীনত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰিব। উজ্জ্বলা আঁচনিৰ অধীনত হিতাধিকাৰীয়ে প্ৰথমে গেছ ষ্টভ, পাইপ, ৰেগুলেটৰ আৰু 14.20 কিলোগ্ৰাম ওজনৰ গেছসহ চিলিণ্ডাৰ অথবা 5 কিলোগ্ৰাম ওজনৰ গেছসহ 2টা চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিব। 5 বাৰ গেছ ভৰ্তি কৰোঁতে মুঠ দামৰ পৰা 300 টকা ৰেহাই কেছবেক হিচাপে লাভ কৰিব হিতাধিকাৰীসকলে। তো আপোনালোকে যদি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেন্তে এতিয়া বিচাৰিলেই প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত কৰিব পাৰে আবেদন। এইখন আঁচনি যদি আপোনালোকে আবেদন কৰে তেন্তে চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ ফ্ৰীতে লাভ কৰিব গেছৰ কানেকশ্যন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰদান কৰা গণোৎসৱৰ এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে গণোৎসৱ 2025 গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ এক প্ৰয়াস। তো অসম চৰকাৰে 6 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 9 জানুৱাৰী তাৰিখলৈকে অনুষ্ঠিত কৰিব প্ৰথম পৰ্যায়ৰ গণোৎসৱ। তো প্ৰথম পৰ্যায়ৰ গণোৎসৱ বৰপেটা, বজালী, শ্ৰীভূমি, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাচৰ আৰু ওদালগুৰিত অনুষ্ঠিত কৰিব। এইকেইখন জিলাত থকা ছাত্ৰ ছাত্ৰীসকলে 2025 চনৰ গণোৎসৱত অংশগ্ৰহণ কৰিব লাগিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।